গুৱাহাটীৰ প্ৰেছ ক্লাবত নতুন অসমীয়া চলচ্চিত্ৰ কেছটো নগেন পৰিয়ালৰ সংবাদমেল। দেওবাৰে ছবিগৃহত মুক্তি পাব কেছটো নগেন ছবিখন। ভাৰত-পাক যুদ্ধৰ বাবে মুক্তিৰ দিন পিছুৱাই দিয়া হৈছিল এই ছবিখনৰ। সংবাদমেল সম্বোধন কৰি ছবিখন সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাইছে কলাকুশলীসকলে। যে চিনেমাখন যেতিয়া 9 তাৰিখে ৰিলিজ হোৱাৰ কথা আছিলে, ৰাইজৰ মাজত যথেষ্ট কৌতূহল আছিলে, কিন্তু 9 তাৰিখে আমি মিডিয়াৰ যোগেদি বহুত মানুহক জনাই দিলোঁ যে 9 তাৰিখৰ পৰা চিনেমাখন নাহে। তাৰপিছত হঠাৎ আমি ৰবিবাৰে চিনেমাখন লৈ আহিছোঁ। সেইটোক লৈ বহুত মানুহ কনফিউজ হৈ আছে, চিনেমাখন ঘূৰি আহিল নে নাই। গতিকে আপোনালোকৰ মাধ্যমেৰে আচলতে ৰাইজক এইটো জনাব বিচাৰিছোঁ যে চিনেমাখন এতিয়া বৰ্তমান চিনেমা হলত আৰু ৰাইজে যথেষ্ট আদৰি লৈছে। আপুনি যদি গম পোৱা নাছিলে আজি গম পালে, আৰু আপুনি সোনকালে আহক, চিনেমাখন চাওক, যথেষ্ট এনজয় কৰিবলৈ পাৰিব। আমাৰ এতিয়া 62 চিনেমা হলত চলি আছে, কিন্তু তাৰ মাজত কিছুমান চিনেমা হলত আমাৰ অকণমান সমস্যা এটা হৈছে টাইমিঙৰ। মানে কি হৈছে, আমি সপ্তাহৰ মাজত সোমাইছোঁ। ইতিমধ্যে আমি যেতিয়া কেঞ্চেল কৰিছিলোঁ, বেলেগ চিনেমা সেই শ্লটবিলাকত সোমাই গৈছিলে। তো আমি ডেইলি টাইমটো ফিক্সকৈ হৈ থকা নাই। আজি যদি 5টাত, কাইলৈ হয়তো 6:30, পৰহি হয়তো 7টাত, এনেকৈ টাইমটো মেনেজ কৰি আমাৰ লগত চেঞ্জ হৈ আছে। বা দুই এটা চিনেমা হলত অকণমান টেকনিকেল ইছ্যুজো হৈ আছে। এটা নে দুটা চিনেমা হলত তেনেকুৱা টেকনিকেল ইছ্যু হৈছে।